নমস্কাৰ প্ৰিয় বন্ধু। আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে অৱসৰপ্ৰাপ্ত জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়া, বিশিষ্ট সামাজিক সাংস্কৃতিক কৰ্মী, লেখক, অসম মহোৎসৱৰ মূল উদ্যোক্তা, বৰ্তমান যোৰহাট জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি, ইলোৰা বিজ্ঞান মঞ্চৰ তিতাবৰ শাখাৰ সভাপতি, দীপজ্যোতি মইনা পাৰিজাতৰ একালৰ মইনা, শ্ৰদ্ধাৰ দিলীপ কুমাৰ বৰদলৈদেৱ, এসময় এজন ছাত্ৰ নেতা বৰদলৈদেৱৰ বিষয়ে আজি আমি বহু কথা শিকিম, বুজিম আৰু অনুভৱ কৰাৰ প্ৰয়াস কৰিম। তাৰ আগতে তেখেতক এখনি চেলেঙেৰে আমাৰ ষ্টুডিঅ' মজিয়ালৈ আদৰণি জনাইছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শক, দিলীপ কুমাৰ বৰদলৈ, যাৰ নামে এক অনুষ্ঠান। আহকচোন এই বৰেণ্য লোকজনৰ আমি জন্ম শৈশৱৰ বিষয়ে অকণমান জানো। নমস্কাৰ। মই পোনপ্ৰথমতে ষ্টুডিঅ'ৰ স্বত্বাধিকাৰ মোৰ ভগ্নীস্বৰূপা শ্ৰীযুতা স্বপ্না বৰঠাকুৰ আৰু আমাৰ সুৰেন শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ষ্টুডিঅ'ৰ দৰে এটা ষ্টুডিঅ'লৈ মাতি আনি মোক মোৰ সাক্ষাৎকাৰ ল'ব খুজিছে আৰু লগতে ষ্টুডিঅ'ৰ সমূহ দৰ্শকক মোৰ প্ৰণাম নিবেদন কৰিছোঁ। হয়, মোৰ জন্ম হৈছিল 1956 চনত নোৱালী ঢেকীয়াজুলি সোণাৰী গাঁৱত। মোৰ দেউতা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ শিক্ষক হোৱা স্বত্তেও তেখেত বিভিন্ন ধৰণৰ কৃষি কৰ্মত জড়িত হৈ আছিল আৰু আমাৰ ঘৰখন শিক্ষা আৰু কৃষি দুয়োটাৰে আমি প্ৰভাৱত আগবাঢ়ি যাব পৰা ঘৰ আছিলোঁ। মই মা দেউতাৰ পঞ্চম সন্তান। মোৰ শিক্ষাও তাতেই নোৱালী ঢেকীয়াজুলি সোণাৰীগাঁও মজলীয়া বিদ্যালয়ত আৰম্ভ হৈছিল। তাত মই তৃতীয় শ্ৰেণীলৈকে পঢ়ি তৃতীয় শ্ৰেণীৰ বৃত্তি পৰীক্ষা প্ৰাথমিক বৃত্তি যিটো তিতাবৰত দিয়েগৈ, তেতিয়া আমাৰ তিতাবৰত বৃত্তি পৰীক্ষা দিবলৈ গৈছিলোঁ। তাৰ পাছতে আহি মই তিতাবৰলৈ হাইস্কুলত এডমিশ্যন ল'লোঁ 4, 5, 6 পঢ়ি। ইয়াৰ পিছত দেউতাই মোক যোৰহাটলৈ আনিলে আৰু যোৰহাটৰ পৰা এনেকৈ শিক্ষা আগবঢ়াই গৈ আৰু মই সাং কৰি পোনপ্ৰথমতে মই বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্ত হওঁ আৰু তাৰ পাছতে মই লোকসেৱা আয়োগৰ পৰীক্ষাৰ জৰিয়তে প্ৰাপ্তবয়স্ক শিক্ষালৈ আহোঁ। এইখিনিতে আমাৰ দৰ্শকসকলে জানিব পাৰিছে যে আপোনাৰ গাঁৱৰ জন্ম, নহয় জানো? আৰু গাঁৱৰ যি গ্ৰাম্য জীৱন, গ্ৰাম্য শৈশৱ বা খেল ধেমালি, সেই বিষয়ে অকণমান কওকচোন। আচলতে আমাৰ গাঁওসমূহত সেই সময়ত কোনো খেল ধেমালিৰ ব্যৱস্থা নাছিল। হ'লেও এখন ভলীবল প্ৰতিযোগিতা হৈছিল। আমি সৰুতে ভলীবল প্ৰতিযোগিতাখন এজন সামৰিক বাহিনীৰ পৰা অৱসৰ লৈ অহা ব্যক্তি শ্ৰদ্ধেয় নকুল বৰদলৈদেৱৰ প্ৰযত্নত হৈছিল আৰু সেই ভলীবলখনৰ বাদে আমি নিজে খেলা খেলসমূহ একেবাৰে প্ৰাচীন খেলসমূহ আছিল। ঢোক খেল খেলিছিলোঁ, এই টাংগুটি খেলিছিলোঁ, কচু বল খেলিছিলোঁ বা কচু বল খেলিছিলোঁ। আমি কাপোৰেৰে মেৰিয়াই লৈ বল খেলিছিলোঁ, ফটাকানিৰ বল। আৰু শৈশৱটোত মইনা পাৰিজাতৰ বাদে আমি খেলা ধূলা কৰিবলৈ বা সুবিধা তেনেকুৱাকৈ আমি যাব পৰা নাছিলোঁ। বা তেনেকুৱা লগ সংগবোৰ খুব ভাল আছিল আৰু নৈত গা ধোৱা, আম পাৰি খোৱা, কঁঠাল খোৱা, সেই কামবোৰহে আমি কৰিছিলোঁ সেই সময়ত সৰুতে। যিখিনি আৰু কি সমনীয়াৰ লগত যিখিনি কৰিব পাৰি সেইখিনি কৰিছিলোঁ। সুন্দৰ, ভাল লাগিছে শুনি। আৰু এইখিনিতে প্ৰিয় দৰ্শক, আমি পূৰ্বতে আপোনালোকক পৰিচয় দাঙি ধৰিছোঁ যে শ্ৰীযুত বৰদলৈদেৱ আছিলে দক্ষ চৰকাৰী বিষয়া, অৱসৰপ্ৰাপ্ত প্ৰাপ্তবয়স্ক জিলা শিক্ষা বিষয়া, নহয় জানো? এতিয়া এই যে প্ৰাপ্তবয়স্ক শিক্ষা, এই কথাটিত যেন দেশ আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।
অকণমান অনুভৱ কওকচোন এই সম্পৰ্কে। মানে মই সৰুৰে পৰাই আমি আমাৰ দেউতাই যিটো সংস্কাৰে ডাঙৰ কৰিছিল হয় সেইটোত আমাৰ এটা কথাই আছিল বাস্তৱ ভিত্তিক জীৱনটো। হয় মই চাকৰিটোত প্ৰাপ্তবয়স্ক শিক্ষা কেনেকুৱা ধৰণৰ হ'ব নজনাকৈ মই মোৰ যিটো কোৱালিফিকেশ্যন আৰু যিমান এক্সপিৰিয়েঞ্চ লাগে সেইটো এক্সপিৰিয়েঞ্চে APSCয়ে মানে এটা এডভাৰটাইজ উলিয়ালে, সেইমতে মই এপ্লাই কৰিলোঁ, পৰীক্ষা হ'ল, পালোঁ। তাৰ পাছত দেখিলোঁ যে প্ৰাপ্তবয়স্ক শিক্ষাটো এনেকুৱা এটা বস্তু যে ভাৰতবৰ্ষত আমি যি সময়ত সোমাইছিলোঁ সেই সময়ত ভাৰতবৰ্ষত মানে অসমত প্ৰাপ্তবয়স্ক শিক্ষাৰ বেছি প্ৰয়োজন আছিল। আৰু 15 পৰা 35 বছৰ বয়সৰ মানুহৰ মাজত যদি শিক্ষাটো নহয়, তাৰমানে সমাজৰ সিংহভাগটোক মানে নিৰক্ষৰ কৰি ৰাখি কোনো দেশ বা জাতি যে আগবাঢ়িব নোৱাৰে বা মানে অৰ্থনৈতিকভাৱে অগ্ৰসৰ হ'ব নোৱাৰে, সেই কথাটো একেবাৰে নীতি নিৰ্ধাৰকসকলে ঠিক কৰি লৈছিল। আৰু সেইমতেই প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিছিল। আৰু যিটো আঁচনি আমাক দিছিল সেই আঁচনিখন প্ৰকৃততে আমাৰ কাৰণে খুব ফলপ্ৰসূ আছিল আৰু মই কাম কৰি খুব ভাল পাইছিলোঁ। মোৰ যথেষ্ট সুনাম হৈছিল সেই তাত চাকৰি কৰাৰ কাৰণে। হয়, খুব সুন্দৰ। নিজৰ আমাৰ দৰ্শকসকলেও জানি ভাল পাব। এইখিনিতে আমি বৰদলৈ দেৱৰ বিষয়ে এইটো কথাও জানো যে তেখেতে ছাত্ৰ অৱস্থাত এজন অগ্ৰণী ছাত্ৰ নেতা আছিলে আৰু এই যে নেতৃত্ব বহন কৰিছিলে সেই সময়ত ছাত্ৰসকলক নেতৃত্ব প্ৰদান কৰিছিলে, সেই সংগঠিত কৰিছিলে, তাৰ মূল আদৰ্শ কি আছিলে বাৰু? মানে মই 1976 চনৰ পৰাই ছাত্ৰ আন্দোলনৰ লগত জড়িত হৈ আছিলোঁ। মই ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন যিটো সেইটোৰ লগত জড়িত হৈ আছিলোঁ। আৰু সেইখিনি নীতি নিয়মৰ মাজেদি মই আগতেই কৈছোঁ যে আমি ৰাজপথৰ আন্দোলন বা ৰাজনৈতিক নেতাৰ বিপক্ষে আন্দোলন, ৰাজনীতি সলনি কৰিবলৈ লোৱা আন্দোলন, এইবিলাকৰ লগত আমি জড়িত নাছিলোঁ। আমাৰ আন্দোলনবোৰ আছিল সমাজক আগবঢ়াই লৈ, একেলগে আমি সমাজক আগবঢ়াই লৈ অৰ্থনৈতিকভাৱে যাতে সেই সমাজবোৰ মানে বলিষ্ঠ কৰিব পাৰোঁ, আমাৰ আগুৱাই লৈ যাব পাৰোঁ, সেই ব্যৱস্থাটোতহে আমি মানে অগ্ৰসৰ হৈছিলোঁ। আৰু সেই ধৰণেহে আমি আন্দোলন কৰিছিলোঁ। আমাৰ আন্দোলন মানে এতিয়াৰ দৰে মানে চৰকাৰে কিবা এটা ক'ব আমি তাৰ বিৰোধিতা কৰিম তেনেকুৱা আন্দোলন নাছিল। কিন্তু অথচ গণতন্ত্ৰৰ যিটো মূল ভেটি সেইটো সেই সময়ত সুদৃঢ় নাছিল। গতিকে আমি সেই ব্যৱস্থাটোৰ বিপক্ষে কেতিয়াবা মাত নমতাকৈ থকা নাছিলোঁ। মূলতঃ মানৱ সম্পদ গঢ়াৰ যিটো ব্যৱস্থা। হয়। এতিয়া প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকে বৰদলৈ দেৱক আমি যে অভিনন্দন জনাব খুজিছোঁ, হয়তো আপোনালোকে খুব ভাল পাব যে বৰদলৈ দেৱ বৰ্তমান যোৰহাট জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। এতিয়া অসমীয়া সাহিত্য সন্মিলনী 2013 চনত নগাঁও হীৰেণ গোহাঁই ছাৰৰ সভাপতিত্বত যি প্ৰতিষ্ঠা লাভ কৰিছিলে যে অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ প্ৰসাৰ সংবৰ্ধন, ভাষা সাহিত্য সংস্কৃতিৰ এই মূল লক্ষ্য আছে। বৰদলৈ দেৱ বহুতো উদাৰ জাতীয়তাবাদৰ তেখেত অগ্ৰণী নেতা। উদাৰ জাতীয়তাবাদ বুলি কৈছোঁ, মই জাতীয়তাবাদ বুলি কোৱা নাই। গতিকে এই যে এটা জাতীয় অনুষ্ঠান বুলিয়ে কৈছোঁ অসমীয়া সাহিত্য সন্মিলনী, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে সন্মিলনীক লৈ? মানে অসমীয়া সাহিত্য সন্মিলনীত মই নতুনকৈ মোৰ জীৱনটো সংযোজিত কৰিছোঁ। সন্মিলনীৰ নীতি নিয়মবিলাক আমাৰ আচলতে কেন্দ্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰে। তথাপিতো মই কেইটামান কথা গম পাইছোঁ যে আমি ভাষা সাহিত্য সংস্কৃতিৰ যিটো প্ৰসাৰ প্ৰচাৰ বিকাশ সেইটোৰ লগত মই 1999 চনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কাৰণ মই আপোনালোকে হয়তো জানে যে মই অসম মহোৎসৱৰ অগ্ৰণী ভূমিকা লৈ পেলাই অসম মহোৎসৱ আগবঢ়াই নি আছোঁ। বিগত 20 বছৰে মই অসম মহোৎসৱ পাতিছোঁ। অসম মহোৎসৱৰ মূল বিষয়বস্তুবোৰেই হ'ল অসমীয়া ভাষা কৃষ্টি সংস্কৃতি, অসমৰ শিল্পজাত সামগ্ৰী, শিল্পীসকল আৰু গাঁৱে ভূঞে চুকে কোণে থকা প্ৰতিভাৱান ব্যক্তিসকল, সেইবিলাকক উলিয়াই আনি জাতিটোক একেবাৰে আগবঢ়াই লৈ যোৱাই অসমীয়া মানে অসম মহোৎসৱৰ উদ্দেশ্য। আৰু তাৰ লগতো এই যিটো আমাৰ এতিয়া অসমীয়া ভাষা মানে অসমীয়া সাহিত্য সন্মিলনীৰ দায়িত্ব
মানে আমাক কেইবাজনক দায়িত্ব প্ৰদান কৰিছে হয়। সেইটো মোৰ আকৌ জীৱনৰ লগত মানে খুব মানে সম্পৰ্ক থকা নিচিনা নীতি আদৰ্শৰ লগত জড়িত বুলি ভাবিছোঁ আৰু আগবঢ়াই নিবলৈ মই যিমানখিনি পৰিকল্পনা কৰিব লাগে ইতিমধ্যে কৰিছোঁ আৰু মই আগষ্ট মাহৰ ভিতৰত শেষ এইবিলাক সন্ধালনি কৰিম। খুব সুন্দৰ। আমিও বহুত আশাবাদী বৰদলৈ ডাঙৰীয়াক লৈ, গতিকে ৰাইজসকলেও হয়তো ভাল পাব তেখেতৰ নেতৃত্ব অসমীয়া সাহিত্য সন্মিলনীত। এইখিনিতে আপোনালোকক পূৰ্বে পৰিচয় কৰাই দিছিলোঁ যে শ্ৰীযুত বৰদলৈতে ইলোৰা তিতাবৰ শাখাৰ ইলোৰা বিজ্ঞান মঞ্চৰ বৰ্তমানৰ সভাপতি। এই যে বিজ্ঞান মঞ্চ, এই শব্দটো শুনাৰ লগে লগে যেন বিজ্ঞান মানসিকতাৰে সমাজক আগবঢ়াই নিয়ে, নহয় জানো? এই ক্ষেত্ৰত আমাৰ বৰ্তমান যি অন্ধবিশ্বাস, কুসংস্কাৰে পৰিপূৰ্ণ সমাজ ব্যৱস্থা তথা ৰক্ষণশীল সমাজ ব্যৱস্থা, তাৰ বিপৰীতে ইলোৰা বিজ্ঞান মঞ্চই কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে? ইলোৰা বিজ্ঞান মঞ্চৰ সেই একেধৰণেই মানে ৰাজ্যিক সমিতি আছে, কেন্দ্ৰীয় সমিতি আছে। হয়। তেওঁলোকৰ মই সেই সমিতিখনতো সেই নতুনকৈ যিটো মানে প্ৰথম সভাখন কালিহে আমি অনুষ্ঠিত কৰিছোঁ কাৰ্যকৰী সমিতিখন। মই ৰাজহুৱা সভাখনলৈ গৈছিলোঁ আৰু তাত মোৰ বক্তৃতাটো শুনি হয়তো তেখেতসকলে মোক সভাপতি পদটো যাচিলে, কিন্তু সভাপতিৰ কাৰণে মই অন্য এজন মানুহৰ নামহে মইহে দিছিলোঁ, মানে প্ৰস্তাৱ কৰিছিলোঁ। গোটেই মানুহখিনিয়ে কিন্তু ঘূৰি পেলাই সেইজনে যেতিয়া নলওঁ বুলি ক'লে লগালগ মোক সভাপতি দিলে। আৰু দেখিছোঁ মানে এই বস্তুটো এতিয়া মানে মোৰ আচলতে জীৱনৰ প্ৰতিটো মানে দৰকাৰী বস্তু, যেনেকৈ জীৱন জীৱিকা একে হ'ব লাগে মানুহৰ বা সমাজ কৰ্ম একে হ'ব লাগে, এই ইলোৰা বিজ্ঞান মঞ্চৰ যিখিনি এতিয়া দেখিছোঁ যে অন্ধবিশ্বাস দূৰ কৰিব লাগে, বিজ্ঞান মনস্কতা গঢ়ি তুলিব লাগে, মানে ছাত্ৰ ছাত্ৰীৰ পৰা একেবাৰে বয়সস্থ মানুহলৈকে উদাৰ মনৰ হ'ব লাগে, দেহ দান কৰিব লাগে, তেজ দান কৰিব লাগে, কাৰোবাৰ দুৰ্গতজনক সহায় কৰিব লাগে, এই কথাবিলাক ইলোৰা বিজ্ঞান মঞ্চত আছে। আৰু ময়ো সেইবিলাকৰ যিহেতু এজন মানে সেৱক, গতিকে মই ইয়াত পৰহি আমাৰ মিটিংখনত আমি সেইখিনি কথা আমি পাতিছোঁ যে আমি বিদ্যালয়সমূহত সেইবিলাক আমি প্ৰচাৰ প্ৰসাৰৰ কাৰণে যাম, আমাৰ শিক্ষকসকলক লৈ পেলাই আমি কৰ্মশালা আদি পাতিম ইত্যাদি কথাবিলাক পাতিছোঁ, যাতে ইয়াৰ তাৰো প্ৰচাৰ আৰু প্ৰসাৰ ঘটে। হয়, খুব সুন্দৰ কথা। প্ৰিয় দৰ্শক, এইখিনিতে আমি আগতে কৈ আহিছিলোঁ শ্ৰীযুত বৰদলৈতে দীপজ্যোতি মইনা পাৰিজাতৰ একালৰ মইনা আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে পৰিচালক হিচাপে বহু ঠাইত মইনাসকলক নেতৃত্ব দিছে। এই যে মইনা পাৰিজাত, নহয় জানো, য'ত শিশু গঢ় লৈ উঠে মানসিকভাৱে সকলো ধৰণে। এই কওকচোন, শিশুসকলে বৰ্তমান মইনা পাৰিজাতলৈ কিছু গৈছে, কিছু যোৱা নাই? মানে মই অকণমান শুধৰণি এটা কৰি দিছোঁ। মই 1966 চনৰ পৰা মইনা হিচাপে দীপজ্যোতি মইনা পাৰিজাতত মানে এডমিশ্যন লওঁ, আৰু তাৰপিছতে মই বহুত মানে কৰ্মঠ মইনা আছিলোঁ। মই প্ৰতিটো গ্ৰীষ্মকালীন শিবিৰত, 15 দিনীয়া শিবিৰ হয় অসমৰ যিকোনো জিলাত হয়, সেই শিবিৰবিলাকলৈ মই দীপজ্যোতি মইনা পাৰিজাত যোৰহাট জিলাৰ পৰা নিৰ্বাচিত অসম মইনা হিচাপে যাবলৈ পাওঁ। আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত আমি নাম ক'ব লাগিব, এতিয়া মই সুমন্ত চলিহা, তেওঁ এতিয়া গুৱাহাটীত প্ৰকাশন কৰি আছে। আমি দুজনেই এনেকুৱা হৈ গ'লগৈ, গোলাঘাট, যোৰহাট, শিৱসাগৰ মানে অবিভক্ত শিৱসাগৰ জিলাত আমি দুজনেই বিভিন্ন ঠাইত কোনোবা এজন সভাপতি, কোনোবা এজন নিৰ্দিষ্ট বক্তা হিচাপে যাবলৈ পাওঁ। আৰু মই এইখিনিতে কিন্তু আমাৰ 3জন মানুহৰ নাম ল'ব লাগিব: শ্ৰীযুত ভূপেন চেঙীয়া বৰদলৈ, শ্ৰীযুত স্বৰ্গীয় ধৰণী চেঙীয়া বৰদলৈ আৰু শ্ৰীযুত স্বৰ্গীয় পূৰ্ণকান্ত বৰদলৈ। এতিয়া পূৰ্ণকান্ত বৰদলৈ আৰু ধৰণীধৰ বৰদলৈ তেখেতসকল প্ৰয়াত, তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোক চাইকেলত গাৰু এটাত মানে ফ্ৰেমটোত তুলি পেলাই তেখেতসকলে মোক বিভিন্ন ঠাইলৈ লৈ যায়। আৰু ভূপেন চেঙীয়া বৰদলৈদেৱ আছে, এতিয়া গুৱাহাটীত থাকে তেখেত। এতিয়া আপোনাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত মই পৰিচালক কাহিনীও নাছিলোঁ মইনা পাৰিজাতৰ, আৰু মই এতিয়াও মইনা পাৰিজাতৰ কোনো দায়িত্বত নাই, কিন্তু মই যিহেতু মইনা পাৰিজাতৰ ভাল পাওঁ, এই উদ্যোক্তা হিচাপে এতিয়া আমি 2-3টা কাম কৰিছোঁ দীপজ্যোতি মইনা পাৰিজাতত। সুপ্ত হৈ থকা দীপজ্যোতি মইনা পাৰিজাতখন বহুত দিন সুপ্ত হৈ, 2007 চনৰ পৰা সেই মইনা পাৰিজাতখন বন্ধ হৈ গ'ল কিবা কিবি কাৰণত।
কিন্তু তেতিয়া আৰু এতিয়াৰ কথা কৈছোঁ, তেতিয়া মানুহৰ প্ৰত্যেকজন গাৰ্জেনৰ মানসিকতা আছিল যিকোনো এটা চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক অনুষ্ঠানত শিশুসকলক নিয়োজিত কৰিব লাগে, য'ত শিশুসকলে এটা মানে হেৰি পাব, মানে তেওঁলোকৰ মানসিকতা মানে গঢ় লৈ উঠাত বা শিশুৰ মৰ্যাদা সম্পন্ন এটা জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকে যেনেকৈ আগুৱাই যাব লাগে তেনেকুৱা আগুৱাই যোৱাত তেওঁলোকে সুবিধা পাব, সেই ধৰণে তেওঁলোকক মানে আগুৱাই নিয়াৰ এটা ব্যৱস্থা আছিল। কিন্তু বৰ্তমান পৰিস্থিতিত আজি উপলব্ধি কৰিছোঁ, কালি আমি সেইটো কথাত বেছি মানে উপলব্ধি কৰিছোঁ, বৰ্তমান পৰিস্থিতিত ব্যক্তিগত অনুষ্ঠান কিছুমান হ'ল। সেই ব্যক্তিগত অনুষ্ঠানবিলাকত মানুহে মানে শিশুসকলক ব্যক্তিগত অনুষ্ঠানবিলাকত সেই চমকণিটোত লৈ যাবলৈ বিচাৰে আৰু লৈ গৈছেও। কালি তেনেকুৱা এটা হৈছে পৰিস্থিতি, লৈ গৈছে। লৈ যোৱাৰ ক্ষেত্ৰতো মই আকৌ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে মইনা পাৰিজাতেই একমাত্ৰ অনুষ্ঠান যিটো অনুষ্ঠানৰ জৰিয়তে এটা শিশুক সবল শক্তিমান এজন মানুহ কৰি গঢ়ি তুলিব পাৰে। কাৰণ ক'ৰবাত মিউজিক হৈছে, ক'ৰবাত গান হৈছে, ক'ৰবাত আপোনাৰ নৃত্য হৈছে, ক'ৰবাত সত্ৰীয়া হৈছে, ক'ৰবাত টাইকাণ্ডো হৈছে, ক'ৰবাত ছুইমিং হৈছে, সেইবোৰ একো এটা নিৰ্দিষ্ট বিষয়। কিন্তু মইনা পাৰিজাতত সেইবোৰো থাকে আৰু এটা মানুহক সবল শক্তিমান মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰে। আজি মই গৌৰৱ কৰিব পাৰোঁ, মই দীপজ্যোতি মইনা পাৰিজাতত যিহেতু মইনা আছিলোঁ আৰু নিৰ্ভীক মানে যিটো মোৰ পদ্ধতি, মই অসম গভৰ্ণমেণ্টত ৰাজপত্ৰিত বিষয়া কৰি থাকোঁতেও অসম বিষয়া সন্থাৰ মই 4 বছৰ দিন হেৰি আছিলোঁ, মানে জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু তেতিয়াও মই ঠিক একেবাৰে গভৰ্ণমেণ্টলৈকে মানে মন্ত্ৰী MLA কথা বাদেই কমিশ্যনাৰলৈকে মানে কথা ক'বলৈ কিন্তু মানে পিছ পৰি অহা মানুহ এটা নাছিলোঁ। এগৰাকী শিশু মইনা পাৰিজাতে সামাজিক হ'বলৈ শিক্ষা দিয়ে, সৌজন্যতা শিকায়, শিষ্টাচাৰ শিকায় আৰু সঠিক অৰ্থতে সমাজত খোজ পেলাবলৈ শিকায়। আচলতে ময়ো এইখিনি আৱেগিকভাৱে কিয় ক'লোঁ, ময়ো সৰগজ্যোতি মইনা পাৰিজাতৰ মইনা। সৰগজ্যোতি মইনা পাৰিজাত পৰৱৰ্তী গাঁৱৰ এতিয়াও খুব সুন্দৰ নাম আছে সৰগজ্যোতি মইনা পাৰিজাতৰ। প্ৰিয় দৰ্শক, আমি বৰদলৈদেৱক চিনাকি দি আহিছোঁ পূৰ্বে যে তেখেত বিশিষ্ট সাংস্কৃতিক কৰ্মী। তেখেতে অভিনয় কৰে, নিজে গীত গায়, সুৰ দিয়ে আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতে বহুখিনি পদক্ষেপ আগবঢ়াই গৈছে। এতিয়া তেখেতৰ স্বৰচিত, তেখেতৰ ভাল লগা, তেখেতে সুৰ কৰা তেখেতৰ গীত শুনিবলৈ বিচাৰিছোঁ, আহকচোন। আচলতে স্বপ্নপ্ৰভা ঠাকুৰ ডাঙৰীয়ানীয়ে মোক গীত গাবলৈ বুলি কোৱা নাছিলেই বাৰু। তথাপিতো মই সেই অসম আন্দোলনৰ সময়ৰ এটি গীত, সেইদিনা মই সেইটোৱেকে অকণমান গুণগুণাই দিছোঁ বাৰু। কিন্তু দৰ্শক মণ্ডলীক মই অনুৰোধ জনাওঁ যে মই গীতিকাৰ, সুৰকাৰ বা কণ্ঠশিল্পী একোৱেই নহয়, মই এইবোৰ কৰি ভাল পাওঁ আৰু মই শিল্পীপ্ৰাণ হয়, কিন্তু শিল্পী নহয়। শিল্পীক মই আজি 20 বছৰ দিন মই শিল্পীসকলক মানে প্ৰমোট কৰাৰ যিটো ছিষ্টেম সেইটোৰ লগতেই জড়িত হৈ আছোঁ। মই অসম মহোৎসৱৰ বিষয়ে আপুনি সুধিলে ক'ম, সেইটো কামতেই জড়িত হৈ আছোঁ। তথাপিতো মই গীতটো বাৰু গাবলৈ লৈছোঁ। আমি আমাক নিচিনিলে নিজেই নিজক নুবুজিলে, আত্মঘাতীৰ জুই জ্বলালে সোণালী অসম মৰি খালী হ'ব, অসমৰ আকাশত শগুন উৰিব। আমি আমাক নিচিনিলে নিজেই নিজক নুবুজিলে, আত্মঘাতীৰ জুই জ্বলালে সোণালী অসম মৰি খালী হ'ব, অসমৰ আকাশত শগুন উৰিব। বিহুৰ সুৰ হেৰাই যাব, দুৰ্গা পূজাত ঢাকনা বাজিব, ঈদৰো জোন লাজতে লুকাব। আমি আমাক নিচিনিলে নিজেই নিজক নুবুজিলে, আত্মঘাতীৰ জুই জ্বলালে
সোণালী অসম মৰিশালী হ'ব, অসমৰ আকাশত শগুন উৰিব। হিংসা দেশ আৰু ভেদাভেদ সাৱটি থাকিলে সময়ে হাঁহিব, লুইতৰো গতি সলনি হ'ব, মাতৃ পূজা অথলে যাব। বাৰে ৰহণীয়া কৃষ্টি নিতে নৱ নৱ সৃষ্টি, বাৰে ৰহণীয়া কৃষ্টিৰ নিতে নৱ নৱ সৃষ্টিৰ, ধ্বজা আমি উৰুৱাই যাবই লাগিব, ধ্বজা আমি উৰুৱাই যাবই লাগিব, ধ্বজা আমি উৰুৱাই যাবই লাগিব, অসমৰ আকাশত পাৰিজাত ফুলিব। এইখিনিয়ে গীতটো। এই গীতটো সেই সময়ত মই অসম আন্দোলনৰ সময়ত অসমৰ সেই আন্দোলনটোক আত্মঘাতী আন্দোলন বুলি কৈছিলোঁ। আৰু সেই আন্দোলনটোৰ বিপৰীতে য'তেই পাইছিলোঁ ত'তেই এই গীতটো মঞ্চে মঞ্চে গাই ফুৰিছিলোঁগৈ নিজৰ খৰচত, নিজৰ মনত। তেতিয়া মই শিক্ষকতা বৰ সুন্দৰ, মানে মোৰ গাৰ্ডিং শিৱৰি গৈছে, ইমানে ভাল লাগিছে। এই গীতটোত আৰু এটা কথা ক'বলৈ থাকিব, এই গীতটো অকল ময়ে কৰা নাই। এই গীতটো আচলতে মোৰ বন্ধু অনুপ বৰুৱা, মোৰ বন্ধু ডাক্তৰ আনন্দসাগৰ দাস, তেওঁ বৰ্তমান ইংলেণ্ডত থাকে। তেওঁ সেই আন্দোলনৰ সময়ত মানে এই বাতাবৰণৰ কাৰণে তেওঁ গুচিয়ে গৈছিলেগৈ। মই যোৱাৰ সুবিধা নাছিল, তেওঁ গুচি গ'ল আৰু তাতে তেওঁ এতিয়া আছে। আৰু তেওঁ আৰু আমি গধূলি গধূলি দুইজনে বহি, আমাৰ ইজনে সিজনৰ লগ আমাৰ দুজনেই আছিলে, কাৰণ গোটেই মানুহবোৰ যিহেতু অসম আন্দোলন কৰিছিলে, মানে এই ছাত্ৰ সন্থা আন্দোলনটো কৰিছিলে, আৰু সেই আন্দোলনটো মই কোনোদিনেই সমৰ্থন কৰিব পৰা নাছিলোঁ। আৱেগ সৰ্বস্ব আন্দোলনটোত মই, আৰু অসমীয়া সমাজখনৰ কাৰণে যে আত্মঘাতী আছিলে, সেইটো আজিৰ তাৰিখত কিন্তু অসমীয়া সমাজখনে প্ৰায়বিলাক মানুহে ধৰিব পাৰিছে। তাত ওতঃপ্ৰোতভাৱে জড়িত মানুহেও যে আত্মঘাতী হৈছিলে, আত্মঘাতী আন্দোলন আছিলে, কাৰণ জাতিটো এতিয়া সেই আন্দোলনৰ পিছৰ পৰাই জাতিটোৰ এই অৰ্থনৈতিক দুৰৱস্থাটো আহি গ'ল, কিন্তু কাৰণ আজি আমি ভিক্ষাৰী জাতি এটাত পৰিণত হৈ গ'লোঁ। আচলতে আৱেগ বেছি আছিলে। এতিয়া আমি কৈ আহিছোঁ বা কথা প্ৰসংগত আপোনালোকে জানিব পাৰিছে যে অসমবাসীৰ অতি প্ৰিয় অনুষ্ঠান অসম মহোৎসৱৰ মূল উদ্যোক্তা শ্ৰীযুত দিলীপ কুমাৰ বৰদলৈদেৱ। এই যে অসম মহোৎসৱ, এই শব্দটো বা এই অৱধাৰণাটো কেনেকৈ আহিলে? মানে 1999 চনৰ কথা। মোৰ ভাতৃ মানে ত্ৰিদীপ বৰদলৈ, আমি এনেকৈ কিছুমান ক'ৰবাত কিবা এটা পালে, অসমীয়া ব্যৱস্থা এটাত দেখিলে, শুনিলে, গান এটা শুনিলে, মানে তাৰ সংগীতবিলাক আমি যে শুনো, সেইবিলাক দেখোন বহুত পশ্চিমীয়া সংগীতৰ লগতো কিছুমান আমাৰ ক্লাছিকেল, আমাৰ শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা বাদ্যযন্ত্ৰৰো সমাহাৰ যদি হয়, মানে সমস্বৰ হয়, তেতিয়াহ'লে তাতো ঐক্য হয়। যদি তাতো মানে আমি বহুত ভাল মানে সংগীতৰ তেনেকৈ আমি এঠাইত নেগেৰা নাম শুনিছিলোঁ। নেগেৰা নামত মানে এই কল্পতৰু শিল্পী সমাজ বুলি এটা সমাজে কৰিছিল। সেই নেগেৰা নাম শুনাৰ পিছত যে ইমান ভালকৈ কি বজাইছে তাত, তাৰপিছত মই তেতিয়া কৈছিলোঁ যে আমাৰ অসমীয়া 1999 চনত অসমীয়া কৃষ্টি সংস্কৃতি বহুত সমৃদ্ধ, আৰু এই কৃষ্টি সংস্কৃতি, সমৃদ্ধ সংস্কৃতিক আমি আচলতে উলিয়াই দিব নোৱাৰাৰ কাৰণে আমাৰ এই ব্যৱস্থাটো, আমি এতিয়া মানে জাতিটো এনেকুৱা হৈ আছোঁ। ত্ৰিদীপ বৰদলৈ ক'লে যে আমি যদি উলিয়াই আনিব খোজোঁ কি কৰিব লাগিব? বোলে আমি উলিয়াই আনিবলৈ হ'লে এই তেনেকৈ আৰু উলিয়াই আনিবলৈ হ'লে আমি এতিয়া আমাৰ আটাইতকৈ ডাঙৰ দিগদাৰ হৈছে কি, যে আমি অসমীয়া মানুহখিনি 1999 চনৰ কথা কৈ আছোঁ, আমাৰ অসমীয়া মানুহখিনি আটাইতকৈ ডাঙৰ দুৰৱস্থালৈ আহি আছে যে আমি পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি ল'বলৈ লৈছোঁ। আমাৰ সেই প্ৰৱণতাটোৱে আমাক লাহে লাহে সমাজখনলৈ আগবাঢ়ি গৈ আছে। আৰু আমাৰ নিজৰবোৰ, মই গীতটোত যিটো লিখিছোঁ, বিহুৰ সুৰ হেৰাই যাব বুলি মই কৈছোঁ, আৰু প্ৰকৃততে এতিয়া হৈছেগৈ। আমাৰ পুৰণি বিহুৰ গীত আধুনিক সুৰীয়া হ'ল। আমাৰ পুৰণি বিহুৰ হেৰি এতিয়া মহিলাই ঢোল বজাবলৈ ল'লে, য'ত মহিলাৰ ঢোল একেবাৰেই নাছিলে লোক সংস্কৃতিত, সেই মহিলাৰ ঢোলৰ কথা নাই বিহু লোক সংস্কৃতিত। এতিয়া এই কথাবিলাক, সেই ব্যৱস্থাবিলাক আহিবলৈ ধৰোঁতেই আমি ভাবিছিলোঁ যে অসমীয়া ভাষা কৃষ্টি সংস্কৃতি,
অসমীয়া শিল্প সমৃদ্ধ সংস্কৃতি, এই সমৃদ্ধ সংস্কৃতিৰ যিবিলাক বাহক, যিবিলাক বহন কৰে ব্যক্তি, বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা শিল্পী, শিল্পকৰ্মী, তেওঁলোকে উৎপাদিত সামগ্ৰী, অসমৰ গাঁৱে ভূঞে চুকে কোণে থকা যিমানবোৰ ঐতিহ্য আছে, পৰম্পৰা আছে, আচাৰ নীতি আছে, সকলোকে আনি যাতে অসম মহোৎসৱ বুলি এটা বস্তু পাতোঁ, তাতে আমি দেখুৱাওঁ। আমি কাহানিও ভবা নাছিলোঁ যে আমি 20 বছৰ কৰিম। আমি ভাবিছিলোঁ 2-3 বছৰত আমাৰ হ'ব। দক্ষিণপাট আউনীআটী সত্ৰ, চামগুৰি সত্ৰৰ পৰা আমি মুখাপা আদি কৰি তেখেতসকলৰ থোপিকৃত হৈ থকা সেই সামগ্ৰীসমূহ আনিছিলোঁ, সত্ৰত থোপিকৃত হৈ থকা সামগ্ৰীসমূহ আনিছিলোঁ ৰাইজৰ মাজলৈ। চামুচদুৰৰ আমি মিউজিয়াম আনিছিলোঁ, আমি বিভিন্ন ধৰণৰ চব, আমি মুখা ভাওনা আনিছিলোঁ, যোৰহাটত প্ৰথম মুখা ভাওনা দেখুৱাইছোঁ, ৰংপুৰ ঢুলীয়া আনিছোঁ, পুতলা ভাওনা আনিছোঁ, মুখা শিল্পৰ কৰ্মশালা পাতিছোঁ, বাঁহ বেতৰ শিল্পৰ কৰ্মশালা পাতিছোঁ, আৰু আটাইতকৈ ডাঙৰ কাম কৰি আছোঁ অসম মহোৎসৱৰ জৰিয়তে ৰাইজক মই অৱগত কৰিব বিচাৰিছোঁ যে বিগত 20টা বছৰত 23টা জনজাতিক অসম মহোৎসৱৰ মঞ্চত স্থান দি 3 দিন 4 দিন তেওঁলোকৰ লোক সংস্কৃতি আমি ইয়াত প্ৰদৰ্শন কৰি আহিছোঁ আমাৰ নিজৰ খৰচত। কেতিয়াবা ক'ৰবাত সোণোৱাল কছাৰী বা মিচিং সম্প্ৰদায়ৰ, এইবাৰ আমাৰ মৰিগাঁৱৰ পৰা দিলে তিৱা সম্প্ৰদায়, এনেকৈ ক'ৰবাত কেতিয়াবা দিছে, নিদিয়াও নহয়, কিন্তু নিদিলেও আমি আমাৰ এনেকুৱাও দেখুৱাইছে যিখিনি লোক সংস্কৃতি ইতিমধ্যে বিলুপ্ত হ'ব ধৰিছে, সেইবিলাকো আনিছোঁ। এতিয়া কোলাবুৰী নাচেই হওক বা মানে ধৰক আপোনাৰ সোণোৱাল কছাৰীসকলৰ যিখিনি বিহু নাচ, জেং বিহু ইত্যাদিবিলাকেই আমি সাধাৰণতে আমাৰ মঞ্চত আমি বিহু এযোৱাৰ কাহানিও দেখুওৱা নাই, হুঁচৰি এযোৱাৰ কাহানিও দেখুওৱা নাই। জেং বিহু দেখুৱাইছোঁ, গাভৰু বিহু, ৰাতি বিহু দেখুৱাইছোঁ, এইবিলাক বস্তু আমি কিন্তু দেখুৱাওঁ। আচলতে অসমীয়া জাতীয় জীৱনৰ কাৰণে খুব গৌৰৱৰ কথা, যিখিনি উদ্যোগ হাতত লৈ আহিছে আচলতে খুব মানে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, লোক সংস্কৃতি। আৰু আজি আপোনাৰ মুখত মই এটা কথা শুনিও আকৌ ভাল পাইছোঁ যে অসম মহোৎসৱ আদৰৰ অনুষ্ঠান বুলি বা এনেকুৱা কথা। অসম মহোৎসৱক আদৰৰ অনুষ্ঠান কৰিবলৈ বিগত 20 বছৰত আচলতে আমি মাত্ৰ কেইজনমান ব্যক্তি, আমাৰ ত্ৰিদীপ বৰদলৈ থকা হ'লে আৰু হয়তো কিবা এটা ভাল হ'লহেঁতেন, হয়তো তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কিন্তু আমি বৰ্তমানৰ যিকেইটা মানুহ আছোঁ, সেইকেইটা মানুহে কিন্তু আমি অপপুৰুষাৰ্থ কৰি আছোঁ বুলি আমি ভাবোঁ। আৰু প্ৰকৃততে সেইটো ধৰণে আমি অসমীয়া সমাজখনক যদি সেই খোৰাকিখিনিকো দিব পাৰোঁ, আমাৰ পৰা যদি সেইখিনিকেই লয়, প্ৰতিদিনত থকা আমাৰ যিখিনি আমি প্ৰতিদিনত 17 দিনত 17টা বিভিন্ন কালচাৰ আমি সংস্কৃতি দেখুৱাওঁ, সেইখিনিও যদি ৰাইজে ভাবে যে এইখিনি আমি ল'ব লাগে বা আমাৰ অসমীয়া সংস্কৃতি হয় আদৰি লয়, তেতিয়াহ'লে আমি অন্যলৈ ক'লৈকো যাবই নালাগে। খুব সুন্দৰ কথা, আচলতে জাতীয় নায়ক এখেত। প্ৰিয় দৰ্শক, এই যে ক'লে যে বিভিন্ন উৎপাদিত সামগ্ৰী থলুৱাভাৱে অসম মহোৎসৱত সংস্কৃতি, লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে এইখিনিও প্ৰদৰ্শন কৰি আহিছে বা সুযোগ সুবিধা দি আহিছে। কিন্তু ব্যক্তিগতভাৱে তেখেতে স্বাৱলম্বিতাৰ পথাৰখনত বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে পশুপালনে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, অকণমান কওকচোন। মানে মই খেতি কৰি ডাঙৰ হোৱা ল'ৰা, মোৰ দেউতাৰ যিকেইটাৰ মাটি আছিল সেইকেইটা মই কাহানিও এৰি দিয়া নাছিলোঁ। অসম আন্দোলনৰ সময়ত আটাইতকৈ ডাঙৰ মোৰ শ্লোগান আছিলে সেইটোৱেই যে প্ৰফুল্ল মহন্ত, ভিগু ফুকন আদি কৰি যত মানে এইকেইটা, এইটো আজি শুনিলে সেই সময়ৰ কোনোবাই মনত পেলাব, প্ৰফুল্ল মহন্ত, ভিগু ফুকন আদি কৰি যত মানে আছে নেতাগণ, সকলোৱে কৰিলে ৰাজনীতি, গতিকে তোমালোক এতিয়া আহা পথাৰলৈ, আমি কৰোঁ খেতি বাতি। গম পাইছেনে? কিন্তু মোৰ আত্মঘাতীৰ কথাটোত সেইটোৱে আছিলে যে খেতি বাতি আৰু কাহানিও নহয়। সেই সময়তেই এই মানে বাহিৰৰ পৰা মানুহ আহি পেলাই আমাৰ খেতি বাতি কৰিবলৈহে ল'লে গাঁওবিলাকত। গাঁৱত আগতে খেতি বাতিৰ কাৰণে বাহিৰৰ মানুহ নাছিল। আন্দোলনটো ঠিক হৈ থাকোঁতেই শেষলৈ মই যেতিয়া বাহিৰত কাম কৰি শিৱসাগৰ মানত কাম কৰিছিলোঁ নেকি, তেতিয়া আহি পেলাই ঘৰত এবাৰ গম পাইছোঁ যে খেতি কৰিবলৈ হ'লে এতিয়া ঘৰৰ মানুহে খেতি কৰিব নোৱাৰে আৰু। আমি কিন্তু মোৰ মিছেছেও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হৈ তেওঁ ৰিটায়াৰ কৰিলে, জ্যোতি দত্ত বৰদলৈ। তেওঁ মৰিয়নি নগৰৰ পৰা মই বিয়া কৰাইছিলোঁ। মৰিয়নি দেউতাক মৰিয়নি হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল ৰিটায়াৰ কৰিছে তৰুণ দত্ত, তেখেত নামজলা মানুহৰ মৰিয়নিত। তেখেতৰ ছোৱালী মই কিন্তু খেতিত লগাইছিলোঁ, আমি দুয়োটাই কিন্তু খেতি কৰিছিলোঁ দেই। আৰু মোৰ বাইদেউ ভণ্টি কেইজনী, যিকেইজনী মোৰ লগত আছিলে, আগত বিয়া হোৱা কেইজনী হ'লেই, কিন্তু মোৰ এজনী বাইদেউ দিখমুখত পৰিছে তাই, আৰু মোৰ ভণ্টি ডিব্ৰুগড়ত তেতিয়া তাহাঁতি খুব ভাল অৱস্থাত আছে, কিন্তু সিহঁতি মোৰ লগত খেতিত কিন্তু গৈছিল আৰু খেতিত মোক সহায় কৰি দিছিল। হয়, খুব সুন্দৰ কথা। আচলতে আমাৰ বজাৰ লোকৰ হাতত আছে, এতিয়া পথাৰ লোকৰ হাতত আছে।
আৰু আমি ভিক্ষাৰীসকলে বৰ বেছি মানে এই ছেল্ফ হেল্প গ্ৰুপ যিটো আত্মসহায়ক গোটটো যিটো ইউচিফৰ যদিও বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ যদিও মানে উদ্ভাৱন আছিলে আমাৰ কিন্তু অসম চৰকাৰে সেই সময়ত মানে নাম ল'ব লাগিব শ্ৰদ্ধেয় তৰুণ গগৈ ডাঙৰীয়া তেখেতে কিন্তু আত্মসহায়ক গোটবিলাকৰ জৰিয়তে কাৰণ মই অসম আত্মসহায়ক গোটৰ লগত কেনেকৈ জড়িত 1999 চনত প্ৰথম আত্মসহায়ক গোটবিলাকৰ ওচৰলৈ গৈছিলোঁ আমাৰ মেঘালয়া ছাৰ আমি তেওঁলোকক ইনস্পিৰেশ্যন দি পেলাই তুলি আনিছিলোঁ এই তেনেকৈ আত্মসহায়ক গোটৰ কাৰণে 40খন বিপণী দিছিলোঁ মই অসম মহোৎসৱত ফ্ৰীকৈ অসম মহোৎসৱত 150খন বিপণী হয় তাৰে 40খন বিপণী ফ্ৰীকৈ মই দিছিলোঁ আত্মসহায়ক গোটক গতিকে এইটো স্বাৱলম্বী হোৱাৰ এটা স্বাৱলম্বী হ'বৰ কাৰণে মই এতিয়া বৰ্তমান মই নিজে মানে মোৰ অৱসৰৰ পিছত মই প্ৰথমতে কাৱৈ মাছ পুহিবলৈ এটা পকা কুঁৱা খান্দিছিলোঁ কিন্তু সেইটো দুটা পাৰ্পাছত হৈছে এইটো ফেইলাৰ হ'লে অন্য কিবা এটা কৰিম এতিয়া অন্য কিবা এটাহে হৈ আছে তাত কাৱৈ মাছৰ সেইটো নহ'ল কিন্তু মই সেইটো কৰোঁতেই ভাবিছিলোঁ যে লছ নাখাওঁ সেইটো ৰাখি যিম মই কিবা এটা কৰিম বহুত পইচা খৰচ কৰিয়ে কৰিছিলোঁ সেইটো তাৰপাছত মই ছাগলী পুহিবলৈ মন কৰিলোঁ ছাগলী পুহিবলৈ মন কৰি মোৰ 79 মানে 80 হৈছে 80জনী ছাগলী হৈছিলে মই 100 পৰিপূৰ্ণ কৰিম বুলি ভাবিছিলোঁ সেইমতে মই অসম কৃষি বিশ্ববিদ্যালয়ৰ ঘাঁহ গৱেষণা কেন্দ্ৰটোৰ পৰা কিছু সহায় পাইছিলোঁ মানে ঘাঁহৰ সহায়টো পাইছিলোঁ আৰু মোৰ নতুনকৈ অলপ মাটি কিনিছিলোঁ তাত মই ঘাঁহৰ খেতি কৰিলোঁ বহুত আগবাঢ়ি গৈছিলে কিন্তু এটা নিৰ্দিষ্ট মানুহ নাথাকিলে তাৰ কাৰণে বা দুটা মানুহ নাথাকিলে কৰিবলৈ দিগদাৰ তেওঁলোকক যিমানটো দিব লাগে দৰমহা পাতি সেই বস্তুটোৰ পৰা মোৰ লাভ নহয়গৈ সেইকাৰণে মই সেইটো সৰু কৰিলোঁ এতিয়া মোৰ 18-20জনীমান ছাগলী তথাপিতো আছে আৰু আমি ঘৰতে সেইখিনি প্ৰতিপাল কৰোঁ এটা মানুহে বাহিৰৰ পৰা অলপ কিছু কৰি দিয়ে কিন্তু মোৰ ভাল লাগে সেইটো কাম আৰু তাৰ বাদেও মই বহুত খেতি বাতি মানে বিভিন্ন বতৰৰ খেতি বাতি মোৰ ঘৰত প্ৰত্যেকটো বস্তুৱে আছে এতিয়া প্ৰতিটো বস্তুৱে মানে নিকিনাকৈ মই খাওঁ যে মোৰ গাঁৱৰ মানুহে জানে হ'লে আনিবলৈ মই জানে হ'লেও কিবা এটা বস্তু কিনি থ'ব পাৰিম বাৰীৰ পৰা খুব সুন্দৰ সঁচাকৈ মানে কথাৰে নহয় হাতে কামে এজন আদৰ্শনীয় ব্যক্তি এইটো বেলেগকৈ মই পৰিচয় কৰাই দিব নালাগে আপোনালোকক প্ৰিয় দৰ্শক এই যে এজন সামাজিক সাংস্কৃতিকবান ব্যক্তি অৱসৰপ্ৰাপ্ত প্ৰাপ্তবয়স্ক জিলা শিক্ষা বিষয়া এইদৰে বিজ্ঞান মঞ্চৰ তৃতীয়বাৰ শাখাৰ সভাপতি দীপজ্যোতি মইনা পাৰিজাতৰ একালৰ মইনা এই বৰেণ্য ব্যক্তিজনৰ লগত কথা পাতোঁতে আজি হয়তো আপোনালোকে বহু কথা শিকিলে বুজিলে অনুভৱ কৰিব পাৰিলে প্ৰিয় দৰ্শক আহকচোন তেখেতে আমাৰ বৰ্তমান সমাজখনলৈ কি বাৰ্তা প্ৰেৰণ কৰিব এতিয়া আচলতে বৰ্তমান সমাজ বুলিবলৈ দেখোন এখন নাইকিয়াই হৈ গ'ল চাবলৈ গ'লে আমি বিভিন্ন ধৰণে এতিয়া আমি ভাঙি চিঙি চুৰমাৰ হৈ গ'লোঁ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো যিটো ধৰণে আমি আগবঢ়াই লৈ গৈছিলোঁ আমাৰতো জেনেৰেশ্যনত আমিবোৰে সৈনিক হিচাপে থাকি বৰ্তমান কিন্তু সেই জাতি গঠনৰ প্ৰক্ৰিয়াটো হ'লে কিছু পৰিমাণে ভাগিলে মই সকলোকে অনুৰোধ জনাওঁ ঐক্যবদ্ধতাৰে যদি আমি আগবাঢ়োঁ কিবা এটা ধৰণৰ একতা থাকিলে আমি যদি ঐক্যবদ্ধতাৰে আগবাঢ়োঁ তেতিয়াহ'লে কিন্তু আমি জাতিটো আগবাঢ়ি গৈ থকাত বা অৰ্থনৈতিকভাৱে সবল হওক বা সাংস্কৃতিকভাৱে সবলতা হওক মানে আমি ইতিমধ্যেই সমৃদ্ধ সবল তাকে ভাগিছেহে আমাৰ মন কৰিব বৰ্তমান ভাওনা সংস্কৃতিও আমাৰ বেসুৰীয়া হৈছে বৰ্তমান বিহু বেসুৰীয়া হ'ল মই মঞ্চ বিহুৰ বিৰোধিতা কৰোঁ মই আপোনালোকক জনাইছোঁ মঞ্চ বিহুৰ বিৰোধিতা কৰোঁ যদি কিয় বিৰোধিতা কৰে সোধে মই 100টামান কথা ক'ব পাৰিম তাৰ বিষয়লৈ ভাওনা বৰ্তমান যিটো কৰিছে মঞ্চত ভাওনা কৰি যিটো কৰিছে ভাওনাৰ কৰ্মশালা কৰি পেলাই যিটো কৰিছে ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে ভক্তিবাদটোক মানে বেছি প্ৰচাৰ কৰিবৰ কাৰণে এতিয়া মই তথাপিতো মই অনুৰোধ জনাওঁ সেই তাৰ লগত জড়িত এই ভাওনা কৰ্মশালাৰ লগত জড়িত ব্যক্তিসকলক অনুৰোধ জনাইছোঁ যাতে যিটো ধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰতেই বা নামঘৰৰ আসনৰ সন্মুখতেই ভাওনা হ'ব লাগে বুলি মানে আমাৰ ধাৰণাটো আছিল ৰাইজৰ তাৰণধাৰণ বুলি ভাওনাক আমি যিহেতু ভাবিছিলোঁ যাতে ভাওনাক টুলুঙা কৰি নেপেলাই সেই গভীৰতাটো যাতে ভাওনাৰ থাকে তাৰ কাৰণে তাৰ লগত জড়িত সকলো ব্যক্তিক মই ইয়াৰ জৰিয়তে কিন্তু মানে অনুৰোধ জনাইছোঁ সংশ্লিষ্ট সুন্দৰ বাৰ্তা আজিলৈ আমাৰ ষ্টুডিঅ'ৰ সাক্ষাৎকাৰ ইমানতে সামৰণি
মাৰিছোঁ। এইজন বৰেণ্য ব্যক্তি শ্ৰীযুত দিলীপ কুমাৰ বৰদলৈদেৱ আমাৰ ষ্টুডিঅ' মজিয়াত আমি পুনৰ লগ পাম। আপুনি ভালে থাকক, সুস্থ থাকক। ধন্যবাদ, সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।